নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল বিকাশ এডুকেশ্যন চেনেলৰ সকলোকে আকৌ এবাৰ পুনৰ স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'তে আলোচনা কৰিম অসম জাতীয় বিদ্যালয় ক্লাছ 8ৰ ইংৰাজীৰ ৰিভিজন টেষ্ট 3 ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা কৈ থওঁ যে যিসকলে ইয়াৰ আগৰ 1 নম্বৰ প্ৰশ্নখিনি চোৱা নাই অৰ্থাৎ পাৰ্ট 1 ভিডিঅ'খিনি চোৱা নাই, ভিডিঅ' লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাতে আপোনালোকে গৈ চাব পাৰিব। আজি এই ভিডিঅ'ত আলোচনা কৰিম যে 2 নম্বৰ প্ৰশ্নখিনিৰ পৰা। 2 নম্বৰ প্ৰশ্নখিনি কৈছে যে চেঞ্জ দ্য ফ্লোয়িং এফাৰ্মেটিভ চেণ্টেন্স ইনটু নিগেটিভ। কৈছে যে তলত দিয়া সঁহাৰি বাক্যবোৰ ঋণাত্মকলৈ সলনি কৰক। ইয়াৰ প্ৰথম এই নম্বৰ প্ৰশ্নটো দিয়া আছে অৰ্থাৎ 1 নম্বৰটো যে জন হেজ ফেলেন ইল। কৈছে যে জন অসুস্থ হৈছে। ইয়াৰ এনচাৰটো এনেকৈ লিখিব লাগিব যে জন হেজ নট ফেলেন ইল, অৰ্থাৎ জন অসুস্থ হোৱা নাই, এনেকৈ লিখিম। তাৰপিছতটো দিয়া আছে যে ইয়াৰ পিছৰটো বি নম্বৰটো যে হি প্লেছ হকী, তেওঁ হকী খেলে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে হি ডাজ নট প্লেছ হকী। কৈছে যে তেওঁ হকী খেলা নাই, এনেকৈ হ'ব। তাৰপিছত 3 নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰটো অৰ্থাৎ চি নম্বৰটো যে দ্য থিফ ৱাজ হিডিং বিহাইণ্ড এ ট্ৰী। কৈছে যে চৰ্ত গছৰ আঁৰত লুকাই আছিল। ইয়াৰ এনচাৰটো লিখিম যে দ্য থিফ ৱাজ নট হিডিং বিহাইণ্ড এ ট্ৰী। কৈছে যে চৰ্ত গছৰ আঁৰত লুকাই থকা নাছিল, এনেকৈ লিখিব লাগিব। তাৰপিছত ডি নম্বৰ অৰ্থাৎ 4 নম্বৰটো কৈছে যে তাৰপিছত ডি নম্বৰ প্ৰশ্নটো দি আছে যে হি ৱাজ টেলিং দ্য ট্ৰুথ। কৈছে যে তেওঁ সঁচা কথা কৈ আছিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে হি ৱাজ নট টেলিং দ্য ট্ৰুথ। কৈছে যে তেওঁ সঁচা কথা কোৱা নাছিল, এনেকৈ লিখিব লাগিব। তাৰপিছত এই নম্বৰ প্ৰশ্নটো দি আছে যে অৰ্থাৎ 5 নম্বৰটো যে দে মেড হাৰ কুইন। কৈছে যে তাইক ৰাণী কৰিলে। ইয়াৰ এনচাৰটো লিখিম যে দে আৰ নট মেড হাৰ কুইন। কৈছে যে তেওঁলোকক তাইৰ ৰাণী কৰা নহয়, এনেকৈ লিখিব লাগিব। তাৰপিছত প্ৰশ্নটো দি আছে 1 নম্বৰটো দি আছে যে দ্য ৰুফ ৱাজ ব্লন অফ ইন দ্য ষ্টৰ্ম। কৈছে যে ধুমুহাত উৰি গ'ল ছালখন। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য ৰুফ ৱাজ নট ব্লন অফ ইন দ্য ষ্টৰ্ম। কৈছে যে ধুমুহাত ছালখন উৰি যোৱা নাছিল, এনেকৈ লিখিব লাগিব। তাৰপিছত প্ৰশ্নটো দি আছে যে জি নম্বৰটো ইউ লুক হেপী। কৈছে যে আপোনাক সুখী যেন লাগে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে ইউ ডু নট লুক হেপী। কৈছে যে আপোনাক সুখী যেন নালাগে, এনেকৈ হ'ব। তাৰপিছতটো দি আছে যে এইচ নম্বৰটো দ্য মিল্ক টাৰ্ণ চুৰ। কৈছে যে গাখীৰ টেঙা হৈ পৰিল। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য মিল্ক ডু নট টাৰ্ণ চুৰ। কৈছে যে গাখীৰ টেঙা হৈ নাযায়, এনেকৈ লিখিব লাগিব। তাৰপিছত আই নম্বৰটো দি আছে যে দ্য পিয়ন ৰেং দ্য বেল। কৈছে যে ডাকুৱালে ঘণ্টা বাজিলে। ইয়াৰ এনচাৰটো লিখিম যে দ্য পিয়ন ডিড নট ৰেং দ্য বেল। কৈছে যে ডাকুৱালে ঘণ্টা বজাব পৰা নাছিল, এনেকৈ লিখিব লাগিব। তাৰপিছৰ প্ৰশ্নটো দি আছে যে জে নম্বৰটো যে শ্বি হেজ এ লাভলি ভইচ। কৈছে যে তাইৰ মাত্ৰ মৰম লগা। ইয়াৰ এনচাৰটো লিখিম শ্বি হেজ নট এ লাভলি ভইচ। কৈছে যে তাইৰ কোনো মৰম লগা মাত নাই, এনেকৈ লিখিব লাগিব। তাৰপিছত কে নম্বৰটো দি আছে যে দ্য ৰুমৰ চিমছ টুৰি। কৈছে যে উৰা বাতৰিটো সঁচা যেন লাগে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে দ্য ৰুমৰ ইজ নট চিমছ টুৰি। কৈছে যে বাতৰিটো সঁচা যেন নালাগে, এনেকৈ লিখিব লাগিব। তাৰপিছতটো দি আছে যে এই পিছৰ এল নম্বৰটো যে উই ৱেইটেড এট দ্য ষ্টেচন। কৈছে যে আমি ষ্টেচনত ৰৈ থাকিলোঁ। ইয়াৰ এনচাৰটো লিখিম যে উই ডিড নট ৱেইটেড এট দ্য ষ্টেচন। কৈছে যে আমি ষ্টেচনত ৰৈ থকা নাছিলোঁ, এনেকৈ লিখিব লাগিব। তাৰপিছতটো দি আছে যে এম নম্বৰটো শ্বি কল্ড মি এ ফল। কৈছে যে তাই মোক মূৰ্খ বুলি কৈছে। ইয়াৰ এনচাৰটো লিখিম যে শ্বি ডিড নট কল্ড মি এ ফুল। কৈছে যে তাই মোক মূৰ্খ বুলি কোৱা নাছিল, এনেকৈ লিখিম। এন নম্বৰ প্ৰশ্নটো দি আছে যে দে হেড ফিনিছড দেয়াৰ ৱাৰ্ক। কৈছে যে তেওঁলোকে নিজৰ কাম শেষ কৰিছিল। ইয়াৰ এনচাৰটো লিখিম যে দে হেড নট ফিনিছড দেয়াৰ ৱাৰ্ক। কৈছে যে তেওঁলোকৰ কাম শেষ হোৱা নাছিল, এনেকৈ লিখিম। তাৰপিছতটো দি আছে যে অ নম্বৰটো যে জন ব্ৰক এনাডাৰ গ্লাছ টুডে। কৈছে যে জন আজি আন এটা গিলাচ ভাঙিলে। ইয়াৰ এনচাৰটো লিখিব লাগিব যে জন ডিড নট ব্ৰক এনাডাৰ গ্লাছ টুডে। কৈছে যে জন আজি আৰু এটা গিলাচ ভাঙি যোৱা নাছিল, এনেকৈ লিখিব লাগিব। তাৰপিছত ইয়াৰ পিছত 3 নম্বৰ প্ৰশ্নখিনি দিয়া আছে যে 3 নম্বৰটো ফাইণ্ড আউট দ্য সুবৰ্টিং এণ্ড কোঅৰ্ডিনেটিং
conjunctions from the flowing sentence and write them separately কৈছে যে তলৰ বাক্যবোৰৰ পৰা অধীনস্থ আৰু সমন্বয়কাৰী সংযোগী শব্দবোৰ বিচাৰি উলিয়াওক আৰু সেইবোৰ পৃথকে পৃথকে লিখিব ইয়াৰে প্ৰথমৰ আমাৰ 1 নম্বৰ প্ৰশ্নটো দি আছে অৰ্থাৎ এই নম্বৰটো যে প্ৰথমে দি আছে যে I could not attend the meeting as I was ill কৈছে যে অসুস্থ হোৱাৰ বাবে সভাত উপস্থিত থাকিব নোৱাৰিলো ইয়াৰ এনসাৰটো এনেকৈ লিখিব লাগিব যে subordinating conjunctionত লিখিম আমি যে অধীনস্থ সংযোগ লিখিম যে as তাৰ পিছত coordinatingত লিখিম যে conjunctionত যে not লিখিম অৰ্থাৎ সমন্বয় সংযোগ লিখিম not এনেকৈ লিখিম তাৰ পিছত বি নম্বৰটো দি আছে যে ঠিক একেদৰে the man is poor but honest কৈছে যে মানুহজন দুখীয়া যদিও সৎ ইয়াৰ এনসাৰটো লিখিম যে আমি subordinatingত conjunctionত লিখিম যে but তাৰ পিছত coordinatingত লিখিম conjunctionত but এটো দুইটাতে আমি একে লিখিম তাৰ পিছত সি নম্বৰটো দি আছে যে 3 নম্বৰত যে I don't go there because my mother was ill কৈছে যে মাৰ অসুখ হোৱাৰ বাবে মই তালৈ যোৱা নাছিল ইয়াৰ এনসাৰটো লিখিম subordinating কোনত লিখিম যে because তাৰ পিছত coordinating conjunctionত লিখিম যে ইয়াতো because লিখিম তাৰ পিছত প্ৰশ্নটো দি আছে যে 4 নম্বৰটো যে thought he come I could not meet him কৈছে যে যদি তেওঁ আহিছিল তথাপিও মই তেওঁক লগ কৰিব নোৱাৰিলো ইয়াৰ এনসাৰটো লিখিব লাগিব যে subordinating conjunctionত লিখিম যে thought তাৰ পিছত coordinating conjunctionত লিখিম যে could not তাৰ পিছত 5 নম্বৰ প্ৰশ্নটো দি আছে যে if you work hard you will be successful কৈছে যে কঠোৰ পৰিশ্ৰম কৰিলে সফল হ'ব ইয়াৰ এনসাৰটো ঠিক একেদৰে লিখিম যে subordinating conjunctionত লিখিম if তাৰ পিছত coordinating conjunctionত লিখিম যে will be তাৰ পিছত 6 নম্বৰটো দিয়া আছে যে ইয়াৰ পিছৰ প্ৰশ্নটো she went home and slept for a while কৈছে যে ঘৰলৈ গৈ তাই অলপ সময় শুই থাকিল ইয়াৰ এনসাৰটো লিখিব লাগিব যে ঠিক একেদৰে for আৰু and লিখিম তাৰ পিছত 7 নম্বৰটো দিয়া আছে ইয়াৰ পিছত he said that he had read this book কৈছে যে তেওঁ এই কিতাপখন পঢ়িছে বুলি কৈছে ইয়াৰ এনসাৰটো ঠিক একেদৰে লিখিম যে subordinating conjunctionত লিখিম যে that তাৰ পিছত coordinating conjunctionত লিখিম যে ইয়াতো লিখিম আমি that লিখিম তাৰ পিছত 8 নম্বৰটো দিয়া আছে যে ইয়াৰ পিছত I will have tea or coffee কৈছে যে চাহ বা কফি খাম ইয়াৰ এনসাৰটো ঠিক একেদৰে লিখিম যে subordinating conjunctionত লিখিম যে or আৰু coordinating conjunctionত লিখিম যে ইয়াতো লিখিম আমি or লিখিম তাৰ পিছত 9 নম্বৰটো দিয়া আছে যে you must study hard or you will fail কৈছে যে আপুনি কঠোৰভাৱে পঢ়িব লাগিব নহলে আপুনি বিফল হ'ব ইয়াৰ এনসাৰটো ঠিক একেদৰে লিখিম যে subordinating conjunctionত লিখিম যে or আৰু ইয়াত coordinating conjunctionত লিখিম যে must এনেকৈ লিখিম তাৰ পিছত 10 নম্বৰটো দিয়া আছে যে the man whom I meet on the bus is Rina's brother কৈছে যে মানুহজন যাক মই বাছত লগ পাইছিল ৰীনা ফায়েক ইয়াৰ এনসাৰটো ঠিক একেদৰে লিখিম যে subordinating conjunctionত লিখিম যে on আৰু coordinating conjunctionত লিখিম যে whom এনেকৈ বাইখিনি লিখিলে হৈ যাব আজিলৈ ইমানে ভিডিওটো বেছি দীঘলীয়া নকৰো ইয়াৰ পিছত 4 নম্বৰখিনি আৰু এটা ভিডিও বনাই দিম ভিডিও লিংক ডেসক্ৰিপচনত দিয়া থাকিব তাতে আপোনালোকে গৈ চাব পাৰিব আজিলৈ ইমানে ধন্যবাদ